সীমান্ত যিখিনি আমাৰ নৈ আৰু আছে নদীবিলাক আছে এই বছৰ প্ৰতি বছৰে হয় প্ৰতি বছৰে গৰাখহনীয়া আৰু বানপানী ইয়াত সমস্যা আছে এটো মানে জল পটপট ৰাইজে ভুগি আছে তো এই বছৰ অধিক ৰূপত তীব্ৰ ৰূপত আই নদী এই বেকি আৰু ইফালে যিখিনি নদীবিলাক আছে এই নদীবিলাক গৰাখহনীয়া মাটি বাৰী লৈ যোৱা আমি অধিক দেখিবলৈ পাইছোঁ আৰু ইয়াত যিখিনি আমাৰ খেতি পথাৰ আছিল যিখিনি আমাৰ মানে ভেটি মাটি আছিল এই গৰাখহনীয়াত শ বিঘা হাজাৰ বিঘা যা গৈছে আই নদীৰ দুই মাথাউৰি ভাঙিছে আৰু এই যি বেকি নদী আজি আমি চালোঁ ওদালগুৰিত চালোঁ আৰু ইফালে মইনামাতা এই সাইডে আমি চালোঁ ইয়াত আমি খাগৰাবাৰীত আহিছোঁ আৰু মটনগুৰি এই যি বাছবাৰী ৰেঞ্জ এই তালৈকেও আমি যাম তো বৰ্তমান ৰাজ্যপাল শাসন চলি আছে ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে সশৰীৰে এই বিটিআৰ অঞ্চলৰ যিখিনি বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা আপুনি ভিজিট কৰক তো তেওঁ যি এডমিনিষ্ট্ৰেটৰ ৰাজেশ প্ৰসাদ তেওঁ পঠাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছিলোঁ যে উজনি অসম ধেমাজি আৰু ডিব্ৰুগড়ত তেওঁ বান সমস্যা পৰ্যবেক্ষণ কৰিছে নামনি অসমলৈ আহক তো তেওঁ যোৱাকালি আৰু আজি যিখিনি আই নদীৰ যিখিনি গৰাখহনীয়া আৰু বানপানী এই অঞ্চল পৰিভ্ৰমণ কৰিছে আমি ধন্যবাদ জনাইছোঁ আৰু এটা কথা স্পষ্ট কৈছোঁ আমি খালি পৰিভ্ৰমণ কৰিলেই নহ'ব বুজ ল'লেও নহ'ব ইয়াৰ কাৰণে প্ৰতিহত কৰিবৰ কাৰণে জনসাধাৰণক নিৰাপত্তা দিবৰ কাৰণে আমাৰ যিখিনি খেতি পথাৰ বা যিখিনি ভূমি আছে এইটো বচাই ৰাখিবৰ কাৰণে যিখিনি পদক্ষেপ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছোঁ ভাৰতৰ যি প্ৰধানমন্ত্ৰী সেইদিনাখন আমি চিৰাং ডিষ্ট্ৰিক্ট যোগেদি এটা আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু ইয়াত কৈছোঁ যে যেনেকুৱা ৱেষ্ট বেংগলত তেওঁ মানে যিখিনি মানে চাইক্লন আহিছিল সেই চাইক্লনত তেওঁ পৰিভ্ৰমণ কৰিছিল আকাশমাৰ্গেৰে আৰু উৰিষ্যাতো গৈছিল তেতিয়া লকডাউন আছিল সম্পূৰ্ণাংগ লকডাউন তথাপিও তেওঁ ভিজিট কৰিছে আৰু কেন্দ্ৰীয় সাহায্য প্ৰদান কৰিছে তো আমি দাবী জনাইছোঁ যে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে অসমৰ বান সমস্যা গৰাখহনীয়া সমস্যা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সশৰীৰে ইয়াত উপস্থিত হৈ পেলাই চাব লাগে আকাশ মাৰ্গৰে চাওক বা যিধৰণে চাওক আৰু লগতে এই যি বানপানী আৰু মাথাউৰি বান্ধিব যে লাগে গৰাখহনীয়া যে হৈছে ইয়াৰ কাৰণে 10,000 কোটি টকা পেকেজ পুঁজি কেন্দ্ৰীয় সাহায্য প্ৰদান কৰিব লাগিব বুলি আমি দাবী জনাইছোঁ তো পৰিৱৰ্তন ৰাইজক লাগে পৰিৱৰ্তন চবেই বিচাৰে আৰু যিহেতু ইয়াত BTCৰ দীঘল সময় ইয়াত BPFৰ চৰকাৰ আছিল সেই চৰকাৰে 1000 কোটি টকীয়া তেওঁলোকে কেন্দ্ৰীয় সাহায্য পাইছে ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে পুঁজি পাইছিল কিন্তু বেকি নদীৰ গৰাখহনীয়া বা আই নদীৰ গৰাখহনীয়া বা যিখিনি মানে পুঠিমাৰী গৰাখহনীয়া শুক্লাই নদীৰ গৰাখহনীয়া সেই গৰাখহনীয়াৰ সমস্যাটো তেওঁলোকে যিখিনি পাৰ্মানেণ্ট সলিউশ্যন স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিছিল এটকা পইচাও এই গৰাখহনীয়াৰ কাৰণে পেলোৱা আমি দেখাবলৈ পোৱা নাই ৰাজ্য চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে ঠিকাদাৰবিলাকক তেওঁলোকে কাম কৰিবলৈ দিয়া হৈছে কিছু 200 মিটাৰ 300 মিটাৰ জিঅ' বেগ ইয়াতে আমি বান্ধিয়া দেখা পাইছোঁ কিন্তু এইটো পাৰ্মানেণ্ট সলিউশ্যন নহয় এটা জিঅ' বেগ 200 মিটাৰত দিছে তাৰ তলত গৰাখহনীয়া হৈছে তাৰ ওপৰত গৰাখহনীয়া হৈছে তাৰ এইটো দি সমস্যা বৃদ্ধিহে হৈছে সমস্যা সমাধান হোৱা নাই তো আমি বিচাৰিছোঁ যে বেকি নদীৰ দুই পাৰত মানে মটনগুৰিৰ পৰা লৈ পেলাই যি তলৰ অঞ্চললৈকে আছে যি বেকি দলঙলৈকে আছে তালৈকে পূৰ্ণাংগ পৰ্যায়ত মাথাউৰি বান্ধিব লাগিব বা জিঅ' বেগ পাৰ্কোপাইন যি ব্যৱস্থা আছে সেইটো মানে টেকনিকেল এক্সপাৰ্টে ভালকৈ ছাৰ্ভে কৰি পেলাই এইটো সমস্যা সমাধান কৰিব লাগিব তেতিয়াহ'লে এই অঞ্চলত ৰাইজে সুৰক্ষিত জীৱন যাপন কৰিব পাৰিব তো BPF দল মানে হাগ্ৰামা মহিলাৰী যি চৰকাৰ 17 বছৰ আছিল তেওঁলোকে পূৰ্ণাংগ বিফল হৈছে এই গৰাখহনীয়া বান সমস্যাক লৈ BPFৰ কাৰ্যকালৰ সময়ত যি মানে জেনেৰেল যি কাউন্সিলৰ এছেম্বলি হয় সেই এছেম্বলিত এবাৰো কোনো মানে বিধায়কে কোনো মানে EMA বা GMA
মানে MCLA উল্লেখ কৰা আমি দেখিবলৈ নাপালোঁ, কোনো প্ৰশ্ন কৰা নাই। ইয়াক লৈ হাগ্ৰামা মহিলাৰ খাম্পা বৰগোহাঁই কোনো দিনে আলোচনা কৰা নাই। তো আমি ভাবোঁ যে তেওঁলোকে ৰাইজৰ কাৰণে কেতিয়াও ভাবা নাছিল, কাম কৰা নাছিল। কাম কৰাত তেওঁলোকে ব্যৰ্থ হৈছে, ৰাইজক সুৰক্ষিত কৰাত তেওঁলোকে ব্যৰ্থ হৈছে। তো নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে কৈছোঁ যে BTR চুক্তিত যিবিলাক দফা আছে, BTR অধীনত যিখিনি উন্নয়নৰ পুঁজি আহিব, যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে টকা প্ৰদান কৰিব, সেই যি মানে নদীৰ যি গৰাখহনীয়া আৰু বানপানী, এইটো পূৰ্ণাংগ পৰ্যায়ত পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কাৰণে, পাৰ্মানেণ্ট যি সলিউশ্যনৰ কাৰণে, স্থায়ী সমাধানৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আহি থকা সময়ত যি পৰিৱৰ্তনৰ চৰকাৰ হ'ব, যি নতুন চৰকাৰ হ'ব, চুক্তি চাকৰকাৰীবিলাকে যি চৰকাৰ বনাবলৈ গৈ আছে, সেই চৰকাৰক আমি হেঁচা দি পেলাই, সেই চৰকাৰক আমি আলোচনা কৰি পেলাই কেন্দ্ৰীয়ৰ পৰা সাহায্য আনি ইয়াৰ কাৰণে পাৰ্মানেণ্ট সলিউশ্যন যাতে স্থায়ী সমাধান দিব পাৰোঁ, ৰাইজক সুৰক্ষিত কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমি নিশ্চয় কাম কৰিম। আৰু এই সমস্যাক লৈ আমি সদায় চিন্তিত। আৰু ইয়াৰ কাৰণে আজি তাৰিখত সেই 2 মাহ সময় যি বাৰিষা আছে, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে ইয়াৰ কাৰণে টেম্পৰাৰী যিখিনি ব্যৱস্থা কৰিব লাগে, যিখিনি মানে গৰাখহনীয়াত মাটি জাগ হৈ আছে, এইটো বন্ধ কৰাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱাটো উচিত বুলি আমি আজি এই স্থানৰ পৰা আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ। তো তেখেতৰ নেতৃত্বত চৰকাৰ সঁচাকৈ পৰিৱৰ্তন বা সমন্বয় আহিব বুলি ভাবে নেকি? নাই, প্ৰমোদ বড়ো ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাক নেতৃত্ব দিছিল। আৰু এই অঞ্চলত যি অশান্তি এটা পৰিৱেশ আছিল, গণতান্ত্ৰিক আন্দোলন আৰু লগতে সশস্ত্ৰ যি আন্দোলন, সকলো একগোট হৈ পেলাই NDB ABSU সকলো ৰাইজৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই BTR অঞ্চলৰ উন্নয়ন সাধিবৰ কাৰণে, এই অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিবৰ কাৰণে, সেই অঞ্চলৰ যিখিনি জলাঞ্জলিত হৈ থকা সমস্যা, গৰাখহনীয়া, বানপানীৰ সমস্যা, নিবনুৱাৰ সমস্যা, যিখিনি মানে আমাৰ দৰিদ্ৰ দুখীয়া ৰাইজৰ যিখিনি সমস্যা আছে, সমাধান কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আজি UPPL দলৰ সভাপতি হৈ তেওঁ নেতৃত্ব দি আছে। আৰু তেওঁ যিহেতু এজন ছিগনেটৰী চাকৰকাৰী আৰু গোবিন্দ বসুমতাৰী যিহেতু এজন চাকৰকাৰী দলত তেওঁলোকে আছে, তো আমি ভাবোঁ যে BSc চুক্তিৰ সময়ত চানচুমাক যেনেকুৱা ৰাইজে এটা মানে মেণ্ডেট দিছিল, BTC চুক্তিৰ পিছত হাগ্ৰামা মহিলাৰীকে ৰাইজে ইয়াত অধিষ্ঠিত কৰিছিল যে আপুনিয়ে চলাওক। তো তেওঁক অধিক সময় দিয়া হ'ল, 17 বছৰ তেওঁক দিয়া হ'ল। তো ৰাইজে এইবাৰ ভাবিছে যে নতুন দল, নতুন মানুহ, নতুন নেতা লাগে। আৰু যোৱাবাৰ যিবিলাক কাম নহ'ল, যিবিলাক কামৰ তেওঁলোকে ফেইলাৰ দেখুৱালে, তো ইয়াৰ কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে। তো আমি ভাবোঁ যে ছ'চিয়েল মিডিয়াত যিবিলাক অপপ্ৰচাৰ, যিবিলাক ভুৱা প্ৰচাৰ হৈ আছে, সেইবিলাক নিৰ্বাচনৰ সময়ত আহে। আৰু এইবিলাক যদি সঁচাকৈ এইবিলাক কথা সঁচা আছিল, তেতিয়াহ'লে সেই সময়তে কিয় তেওঁলোকক বা ABSUক কিয় ৰাইজে জবাবদিহি নকৰিলে, কিয় প্ৰশ্ন নকৰিলে? আজি গাহৰি খোৱাৰ সময় মানে কথা উল্লেখ কৰিছে, তেওঁ ভাষণ দিছিল মানে আধা ঘণ্টা, তো আজি 1.5 মিনিটৰ ভাষণটো গাহৰি খোৱাটোহে তাত সংযোজন কৰি দিয়া হৈছে। আজি NRCৰ কথা আহিছে, আজি কিবা ট্ৰাইবেল বেলেঞ্চ ব্লকৰ কথা আহিছে। তো আমি বিচাৰোঁ যে ইয়াত যথেষ্ট সমস্যা আছে, সেই সমস্যা একেলগে আমি সমাধান কৰিব লাগিব। আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ কৈছোঁ, আমি কোনো জাতি জনগোষ্ঠী আমি বিৰুদ্ধে আন্দোলন কৰা নাছিলোঁ, পিছতেও আমি নকৰোঁ। আমি আমাৰ যি অধিকাৰ আছে, এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি চৰকাৰকহে দাবী জনাই আহিছোঁ। তো ইয়াৰ কাৰণে ইয়াত যিবিলাক অপপ্ৰচাৰ, ভুৱা প্ৰচাৰ প্ৰমোদ বড়োৰ ওপৰত আনিছে, সেইবিলাক মিছা বুলি আমি মানে ক'ব বিচাৰোঁ। কাৰণ এই ভুৱা প্ৰচাৰ, অপপ্ৰচাৰবিলাক নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি হৈ থকাত তেওঁৰ ওপৰত মানে যিবিলাক বক্তব্য প্ৰদান কৰিছে যে তেওঁ এইবিলাক মানে কৈছিল, সেইটো সকলো মিছা। আৰু নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে বা ধৰ্মৰ বিৰুদ্ধে আমি কাম কৰি অহা নাই, পিছলৈও নকৰোঁ। যিবিলাক সঁচা, এই সঁচা পথত, সঁচা স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম।